কেৱল পানী আৰু পানী। নগাঁৱৰ কলংপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অন্য এক কৰুণ দৃশ্য। নগাঁৱৰ চামগুৰিৰ কনুৱামাৰীত পানীৰ মাজতে এটা বাসগৃহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতী। মূল বাসগৃহৰ চৌহদত পানী থকাৰ বাবেই এটা অৰ্ধ নিৰ্মিত বাসগৃহত এইদৰেই দেখিবলৈ পোৱা গৈছে এইগৰাকী বিশেষভাৱে সক্ষম যুৱতীক। বিগত ৩-৪ দিন ধৰি বাসগৃহত পানী সোমোৱাৰ বাবেই এইদৰেই আছে নগাঁৱৰ কনুৱামাৰীৰ এইগৰাকী যুৱতী। খবৰ ল'বলৈ অহা নাই কোনো ৰজাঘৰীয়া তথা বিভাগীয় কোনো লোক, পোৱা নাই কোনো সাহায্যও। গাঁওখনৰ নামটো কি আছিল দাদা? গাঁওখনৰ নাম চামগুৰি সমষ্টি কনুৱামাৰী হয়, ৫ নং ৱাৰ্ড হয়। আপোনাৰ পাছফালে এগৰাকী বিকলাংগ যুৱতী দেখিবলৈ পোৱা গৈছে, চাৰিওফালে পানী। কি ক'ব এই ক্ষেত্ৰত, বিভাগীয় কৰ্তৃপক্ষ আহিছেনে? চাওক, আমাৰ আজি ৩ দিন হ'ল ইয়াত পানী অহা, পানী সোমাই আছে, ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে। আমি যথাযথ আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো, এইটো বিকলাংগ মানুহজনীক আমি ক'তো নিব পৰা নাই কাৰণে অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো। এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহি পেলাই এতিয়ালৈকে ইয়াৰ খবৰ লোৱা নাই, একো লোৱাই নাই। এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই, মানে কোনো বিভাগ আছে যে শিশুসকলক বা এনেকুৱা যিসকল বিকলাংগ লোক আছে এই পৰিৱেশটোৰ মাজত তেওঁলোকৰ লগত তেওঁলোকৰ কাষত আহি এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা তেওঁলোকক সহায় কৰিব লাগে। সেইসকল লোক আহিছেনে নাই, বা স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে বা ডক্তৰ বা কোনোবা তেনেকুৱা বিভাগীয় কৰ্তৃপক্ষ আহিছেনে নাই? নাই, তেনেকুৱা বিভাগৰ মানুহ অহা নাই। স্বাস্থ্য বিভাগৰ মানুহ 2টা নাৰ্ছ আহিছিলে আজি ৰাতিপুৱা, তাৰ পৰা শুনি পেলাই যে হেৰি বহিছে, ক'ত মানুহকেইটা একেলগে গোট খাই আছে, ক'ত বুলি স্কুলত গুচি গ'ল, ইয়াত আৰু চোৱা নাই। আমি ক'বৰ সময়টোৱে দিয়া নাই আমাক, তাৰ পৰাই গুচি গ'ল। ছোৱালীজনী কাষলৈ আহিছিল নে? নাই, অহা নাই। খবৰ ল'বলৈ নাই, খবৰ চবৰ ল'বলৈ একো অহাই নাই তেওঁলোক। ছোৱালীজনী গোটেই ঘৰত পানী সোমাই গৈছে। ঘৰৰ গোটেই ঘৰখনতে পানী আছে, ফলত আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা হৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।